Hello guys, good afternoon. বজাৰৰ পৰা 2.5 কেজি খাচী মাংস আনিলোঁ ৰাতিৰ কাৰণে খানা। আজি খানা আছে আৰু 5জন ব্যক্তিয়ে খাচী মাংস নাখায়, সেইটো কাৰণে মাছ আনিছোঁ। এয়া ৰৌ মাছ, ডাঙৰ ৰৌ মাছ আনিছোঁ। এটা পিচ কাটি ৰেডি কৰি থৈছোঁ বনাবৰ কাৰণে। এয়া মাংস আৰু মাছ ৰেডি আৰু বনাবৰ কাৰণে। খাচী মাংসটো পিঁয়াজ, আদা, ৰচুন, জলকীয়া, কেঁচা মিঠাতেল পূৰা সানি লৈছোঁ। খাচী মাংসটো এয়া সানি আছোঁ। মাংস নাখাৰ কাৰণে 5জন ব্যক্তিক এয়া ৰৌ মাছ লোকেল আনি এটা এই বিলাহী আলু লগৰ ৰেচিপি বনাইছোঁ। এই হৈছে মাছৰ তৰকাৰী। মাংসটো এতিয়া ফ্ৰাই কৰি আছোঁ মই। খাচী মাংসটো পূৰা ফ্ৰাই কৰি ল'ম। এই খাচী মাংসটো পূৰা ফ্ৰাই কৰি আছোঁ এতিয়া বৰ্তমান দি লৈছোঁ। ফ্ৰাইত এতিয়া আলুটো দি ল'লোঁ। আলুটো দি পেলাই পূৰা ভাজি ল'ম। মাংসটো পূৰা ফ্ৰাই কৰি আছোঁ বৰ্তমান। এতিয়া মই পানী দি আছোঁ। খাচী মাংস পানী দি আছোঁ। আজি খাচী মাংস আৰু আলুৱে ৰেচিপি আছিলে, বৰ ধুনীয়াকৈ বনাইছোঁ। এই মাংস হৈছে প্ৰায় মই বনোৱা, বহুত ধুনীয়াকৈ বনাইছোঁ। খাই আজি বহুত টেষ্ট লাগিব খাচী মাংস। পাপৰ ভাজা শেষ হৈ গ'ল। এই বৰা খানাৰ কাৰণে আজি পাপৰো ভাজিছিলোঁ। এই পাপৰকেইটা